বয়স কৈশোৰ যৌৱনৰ সন্ধিক্ষণত তেওঁ গল্ফ খেলে। সামাজিক মাধ্যমত নিজৰ পৰিচয় দিয়ে গল্ফাৰ বুলি। খেলৰ বাবেই নিয়মিত জিম কৰে। ইনষ্টাত তেওঁৰ একাউণ্ট ভৰি আছে গল্ফ আৰু জিমৰ অনেক ভিজুৱেল তথা ফটোৰে। বয়স বেছি নহয়, মাত্ৰ কিছুদিনৰ পূৰ্বে 17 বছৰ সম্পূৰ্ণ কৰিছে। এই সদ্য যৌৱনাগৰাকীক প্ৰায়েই দেখা যায় ডোনাল্ড ট্ৰাম্পৰ সৈতে। আমেৰিকাৰ সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প বুধবাৰে ট্ৰাম্পৰ সমৰ্থনত ৰিপাব্লিকান দলৰ জাতীয় সন্মিলনতো ভাষণ প্ৰদান কৰিলে এই সদ্য যৌৱনাই। তেওঁৰ নাম কাই ট্ৰাম্প। সম্পৰ্কত ডোনাল্ড ট্ৰাম্পৰ নাতিনী। জুনিয়ৰ ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰাক্তন পত্নী ভেনেছাৰ কন্যা কাই মেডিচন ট্ৰাম্প। সম্প্ৰতি ডোনাল্ড ট্ৰাম্পৰ প্ৰায়েই লগতে দেখা যায় কাইক। দেশৰ হৈ ভোটাধিকাৰ পাবলৈ এতিয়াও বাকী। কিন্তু বুধবাৰে ভাষণত এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰেই চলালে ককাকৰ হৈ। কাইৰ মতে তেওঁৰ ককাওক আন 10জন ককাকৰ দৰে মাক দেউতাকৰ পৰা মনে মনে নাতিনীক চকলেট দিয়ে খাবলৈ। কাইৰ পঢ়া শুনা আৰু আন বিষয়ৰ অগ্ৰগতিৰো খবৰ লয় ডোনাল্ড ট্ৰাম্পে। 10টা কথা কওক। কাইৰ দৃষ্টিত ডোনাল্ড ট্ৰাম্প এজন অতি ভাল মানুহ। আমেৰিকাক ভাল পায় অতি গভীৰভাৱে। দেশখনক আৰু বিকশিত কৰাব বিচাৰে। ডোনাল্ড ট্ৰাম্পৰ হৈ এই ভাষণেৰে কাইৰ মাজত সকলোৱে দেখিলে এগৰাকী নাতিনীৰ ককাৰ প্ৰতি থকা ভালপোৱা। কাই ট্ৰাম্পৰ ইনষ্টাত ফলোৱাৰ এনেই অধিক। বুধবাৰৰ ভাষণৰ পাছত সেই সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।